মোৰ মৰমৰ বন্ধুসকল, যদি আপুনিও পাতল, দুৰ্বল আৰু ওজন একেবাৰে কম আৰু নানান ধৰণৰ টিপছ ব্যৱহাৰ কৰাৰ লগতে জিম গৈও ভাগৰি পৰিছে, তথাপিও আপুনি আপোনাৰ ওজন বঢ়াব পৰা নাই, তেতিয়াহ'লে মনোযোগ দিব। আজিৰ ভিডিঅ'টো আপোনাৰ বাবে। আজিৰ ভিডিঅ'টোত মই আপোনালোকক খাদ্যৰ এনেকুৱা তিনিটা বস্তুৰ বিষয়ে ক'ম, যিটো বস্তু যদি আপুনি ৰাতিপুৱা খালী পেটত খাব পাৰে, তেতিয়াহ'লে এইটো খোৱাৰ ফলত আপুনি আপোনাৰ শৰীৰৰ ওজন দ্ৰুত গতিত বঢ়াব পাৰিব। যদি আপুনি কিছু সামান্য পৰিমাণৰ টকা খৰচ কৰি ওজন বঢ়াব বিচাৰে, তেতিয়াহ'লে এইটো ভিডিঅ' প্ৰথমৰ পৰা শেষলৈ সম্পূৰ্ণ মনোযোগেৰে চাব। এই পৃথিৱীত কিছুমানে এতিয়াও নিজৰ শৰীৰ বেছি শকত হোৱাৰ বাবে অসহ্যকৰ জীৱন যাপন কৰি আছে, আৰু আনফালে কিছুমানে নিজৰ শৰীৰ ক্ষীণ আৰু পাতল হোৱাৰ বাবে টেনচনত পৰিছে। আপুনি কেতিয়াবা ভাবি চাইছেনে এনেকুৱা কিয় হয়? কিন্তু কিছুমান মানুহৰ ওজন অত্যাধিক পৰিমাণৰ বাঢ়ি যায় আৰু কিছুমানৰ অলপো নাবাঢ়ে। ইয়াৰ মূল কাৰণ হ'ল দুটা। প্ৰথম হ'ল আপুনি গোটেই দিনটোত কি ধৰণৰ খাদ্য খাব, আৰু যিবোৰ খাদ্য আপুনি দিনটোত খাব সেই খাদ্যবোৰৰ পৰা কিমান পৰিমাণৰ নিউট্ৰিশ্যন পায়, আৰু কিমান পৰিমাণৰ কেলৰি পায়, আৰু কিমান পৰিমাণৰ প্ৰটিন পায়। পিছে আপোনাৰ ওজন বঢ়াৰ অথবা নবঢ়াৰ প্ৰথম কাৰণ আপোনাৰ দৈনন্দিন জীৱনৰ খোৱা খাদ্য। যদি আপুনি ভাল খাদ্য খায়, তেতিয়াহ'লে আপোনাৰ ওজন নিশ্চয় বাঢ়িব আৰু দ্ৰুতগতিত বাঢ়িব। আৰু যদি ভাল খাদ্য নাখায়, আপোনাৰ খাদ্যত পৰিমাণ অনুসৰি নিউট্ৰিশ্যন নাথাকে, তেতিয়াহ'লে আপোনাৰ ওজন ভালদৰে কেতিয়াও নাবাঢ়ে। আৰু ইয়াতে ৰোগীক্ষীণ মানুহবিলাকে এইটো ভুল কৰে, তেওঁলোকৰ ধাৰণা যে খাদ্য কমকৈ খোৱাৰ বাবেহে তেওঁলোক শকত হ'ব পৰা নাই আৰু ওজন ভালদৰে বঢ়া নাই, সেইবাবে বেছি খাদ্য খাবলৈ ধৰে। কিন্তু ইয়াৰ ফলত কেতিয়াবা শকত হোৱাৰ পৰিৱৰ্তে ইয়াৰ ওলোটাটোহে হয়। আমাৰ শৰীৰ অতিমাত্ৰা খাদ্য হজম কৰিব নোৱাৰে, ফলত পেট বেয়া হয় আৰু শৰীৰ লাহে দুৰ্বল হ'বলৈ ধৰে, আৰু এই কাৰণতে আমাৰ ওজন নাবাঢ়ে। বন্ধুসকল, ওজন নবঢ়াৰ দ্বিতীয় কাৰণ হ'ল ডাইজেষ্টিভ ছিষ্টেম বেয়া হৈ থকা, মানে হ'ল আপোনাৰ পাচন তন্ত্ৰ ভালদৰে কাম নকৰা। বন্ধুসকল, এনেকুৱা বহুবাৰ হয় যে আমি ভাল খাদ্য খাওঁ আৰু প্ৰটিনৰ ডায়েটো অৱলম্বন কৰোঁ, যেনে গাখীৰ, বাদাম, কণী আৰু নানান ধৰণৰ বস্তু, তথাপিও ওজন নবাঢ়ে। ইয়াৰ মাথো এটাই কাৰণ, পাচন তন্ত্ৰ ভালদৰে কাম নকৰা। বন্ধুসকল, পাচন তন্ত্ৰক সবল বনোৱাৰ বাবে আপুনি 2 চামুচ আদাৰ ৰস আৰু 1 চামুচ মধু 1 কাপ গৰম পানীত মিহলাই লৈ দিনত 2 পৰা 3 বাৰ খাব। যদি আপুনি এইটো নিয়মিত কৰে, 5 দিনমান পিছত নিজে অনুভৱ কৰিব খোৱা খাদ্য আপোনাৰ শৰীৰে ভালদৰে হজম কৰিব পাৰিছে, আৰু যিকোনো খাদ্যই নাখাওক কিয় আপোনাৰ শৰীৰত লাগিব। ইয়াৰ ফলত আপোনাৰ শৰীৰৰ ওজন বাঢ়িবলৈ ধৰিব। এতিয়া ক'বলৈ ওলাইছোঁ সেই তিনিটা বস্তুৰ বিষয়ে, যিটো বস্তু ৰাতিপুৱা খালে আপোনাৰ শৰীৰ ওজন দ্ৰুতগতিত বাঢ়িব ধৰিব। বন্ধুসকল, প্ৰথম বস্তুটো হ'ল পানীত ভিজাই থোৱা কেঁচা বুট। হয় বন্ধুসকল, বুটৰ ভিতৰত অতিমাত্ৰা পৰিমাণৰ প্ৰটিন পোৱা যায়। ইয়াৰ লগতে আইৰণ, ফাইবাৰ আৰু চব্জিৰ পুষ্টি পোৱা যায়। এইটোৱে শৰীৰৰ ওজন দ্ৰুতগতিত বঢ়াব। ইয়াৰ পিছত দ্বিতীয় বস্তুটো যিটো খাব লাগিব, সেইটো হ'ল অলপ পৰিমাণৰ কিচমিচ। কিচমিচৰ ভিতৰত অতিমাত্ৰা এণ্টি অক্সিডেণ্ট, পটেছিয়াম আৰু নানান ধৰণৰ নিউট্ৰিশ্যন পোৱা যায়। এইটোৱে আমাৰ শৰীৰত ওজন বঢ়োৱাত সহায় কৰে। কিন্তু কিচমিচ কিনোতে এটা কথা মনোযোগ দিব, আপুনি ক'লা আৰু ডাঙৰ কিচমিচটোহে কিনিব। ইয়াৰ পিছত তৃতীয় বস্তুটো হ'ল গাখীৰ। গাখীৰত কি প্ৰকাৰৰ উপকাৰিতা থাকে আপোনালোকে সকলোৱে নিশ্চয় জানে, তথাপিও কৈছোঁ, গাখীৰত প্ৰটিন, কেলছিয়াম, সকলো ধৰণৰ ভিটামিন পোৱা যায়। এই তিনিটা বস্তু ওজন দ্ৰুতগতিত বঢ়োৱাত সহায় কৰে। আপুনি এইবোৰ এনেধৰণে খাব: ৰাতি টোপনি যোৱাৰ আগতে 50 গ্ৰাম বুট আৰু 25 গ্ৰাম কিচমিচ পানীত তিয়াই থ'ব। পিছদিনা ৰাতিপুৱা এইবোৰ গাখীৰৰ লগত চুবাই খাব। যদি আপুনি এইটো নিয়মিত কৰে, তেতিয়াহ'লে আপুনি আপোনাৰ শৰীৰৰ পাৰ্থক্য নিজে অনুভৱ কৰিব। বন্ধুসকল, আৰু এটা কথা, যদি আপোনালোকে নিজৰ ওজন বঢ়োৱাৰ বাবে ইংৰাজী ঔষধ বা ছাপ্লিমেণ্ট ব্যৱহাৰ কৰে, তেতিয়াহ'লে সেইবোৰ এৰি প্ৰাকৃতিক খাদ্য ব্যৱহাৰ কৰক, আৰু প্ৰাকৃতিক খাদ্যৰ দ্বাৰা বঢ়া ওজন কেতিয়াও নকমে। আজিৰ বাবে ইমানেই। এই সৰু তথ্যবোৰ যদি ভাল লাগে, তেতিয়াহ'লে প্লিজ ভিডিঅ'টো লাইক কৰিব আৰু লগতে চেনেলটো ছাবস্ক্ৰাইব কৰি ল'ব। ভিডিঅ' চোৱাৰ বাবে অশেষ ধন্যবাদ।